নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 9 নম্বৰ অধ্যায় দৈৰ্ঘ্যৰ জোখ আৰু গতি আগৰ অংশগিতাত আমি ইতিমধ্যে আলোচনা কৰি আহিছো দৈৰ্ঘ্যৰ এটা এসআই একক আছে যাক আমি মিটাৰ বুলি কওঁ হয়নে নহয় আৰু লগতে আমি কিছুমান পৰম্পৰাগত এককো ব্যৱহাৰ কৰো আজি আমি পঢ়িম কোনো এটা বস্তুৰ অৱস্থান আৰু প্ৰসংগ বিন্দুৰ আমি পঢ়িম আজি জোখমাখত অৱস্থান আৰু প্ৰসংগ বিন্দু এতিয়া চোৱা জোখমাখত আমি যেতিয়া কোনোবা এটা বস্তুৰ অৱস্থান বুজাও তেতিয়া আমি অন্য এটা বস্তুৰ সহায় লওঁ যেনেকৈ উদাহৰণ স্বৰূপে চোৱা গল্পপুথি টেবুলত আছে গল্পপুথিখন ক'ত আছে টেবুলত আছে গল্পপুথিখনৰ অৱস্থানটো বুজাবলৈ আমি টেবুলৰ সহায় লৈছো আমাৰ স্কুলখন নামঘৰৰ ওচৰত আমাৰ স্কুলখনৰ অৱস্থানটো বুজাবলৈ এই নামঘৰৰ আমি সহায় লৈছো তেনেকৈ আমাৰ ঘৰটো কেকুৰিটো পাৰ হৈ ঘৰটোৰ অৱস্থান বুজাবলৈ আমি সহায় লৈছো কেকুৰিটোৰ আৰু এই ক্ষেত্ৰত চোৱা এই যে কোনো এটা বস্তু বুজাবলৈ যেনে কোনো এটা বস্তুৰ অৱস্থান আন এটা বস্তুৰ সাপেক্ষে আমি বৰ্ণনা যে কৰিছো স্কুলখনৰ অৱস্থান বুজাবলৈ নামঘৰটো যেনেকৈ লৈছো স্কুলখনৰ কাৰণে ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ বিন্দু হ'ব এই নামঘৰটো বুজি পাইছা আৰু চোৱা এই প্ৰসংগ পইণ্টৰ সাপেক্ষে দূৰত্ব জুখিব পাৰি এই যে আমি যে প্ৰসংগ পইণ্ট ললো মানে আমাৰ স্কুলখনৰ কাৰণে প্ৰসংগ পইণ্ট বা ৰেফাৰেন্স পইণ্ট কি হৈছে নামঘৰ এই নামঘৰটোৰ আমি এটা স্কুলৰ পৰা নামঘৰৰ এটা দূৰত্ব আমি গণনা কৰিব পাৰিম বুজি পাইছা তাৰ মানে তোমালোকক যদি সুধে ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ বিন্দু মানে কি তোমালোকে ক'ব লাগিব তুলনাৰ বাবে ব্যৱহাৰ কৰা বস্তুটোৱে হৈছে প্ৰসংগ পইণ্ট বা ৰেফাৰেন্স পইণ্ট এই প্ৰসংগ পইণ্টক ইংলিছত ৰেফাৰেন্স পইণ্ট বুলি কয় এটো তোমালোকে মনত ৰাখিবা ৰেফাৰেন্স পইণ্ট এতিয়া এই ৰেফাৰেন্স পইণ্টৰ দ্বাৰা আমি দূৰত্ব জুখিব পাৰো তাৰ এটা সহজ উদাহৰণ মই তোমালোকক দেখাইছো ইয়াত চোৱা এই ছোৱালীজনী ইয়াত ৰৈ আছে তোমালোকে দেখিছা এই ছোৱালীজনী আৰু ইয়াত আছে এখন পতাকা এই পতাকাৰ খুঁটাটো ইয়াত আছে আৰু তাই যদি ইয়াৰ পৰা 6 মিটাৰ দূৰত আছে তেতিয়া ছোৱালীজনীৰ কাৰণে প্ৰসংগ বিন্দু বা ৰেফাৰেন্স পইণ্ট হ'ব পতাকা খুঁটা তাৰ মানে আমি ক'ব পাৰিম যে ছোৱালীজনী পতাকা খুঁটাৰ পৰা 6 মিটাৰ দূৰত আছে আৰু পতাকা খুঁটাৰ ভিত্তিত হৈছে প্ৰসংগ পইণ্ট বা ৰেফাৰেন্স পইণ্ট ছোৱালীজনীৰ কাৰণে ৰেফাৰেন্স পইণ্ট কি হ'ব পতাকাখন তেনেদৰে চোৱা পথৰ চিহ্নৰ উদাহৰণ তোমালোকে এনেকুৱা মাইলষ্টোনবোৰ তোমালোকে যেতিয়া কৰবাত ফুৰিবলৈ যোৱা এনেকুৱা মাইলষ্টোনবোৰ নিশ্চয় দেখিছা ইয়াত আমাৰ কি থাকে কিলোমিটাৰ ইয়াত আমাৰ কি থাকে কিলোমিটাৰ দূৰত্ব আমাৰ এইবোৰ দেখুৱা থাকে ধৰি লৈছো কাজিৰঙাৰ কিলোমিটাৰ 60 কিলোমিটাৰ দিয়া আছে হা সাইনবোৰ্ড এই সাইনবোৰ্ডখন হ'ব আমাৰ প্ৰসংগ পইণ্ট বা ৰেফাৰেন্স পইণ্ট কেনেকে শুনা তোমালোকে ধৰা এখন বাছত গৈ আছা এখন ধৰিছো এখন বাছ আৰু এই বাছখনতে উঠি তোমালোক কলে গৈ আছা কাজিৰঙাৰ ফালে ভ্ৰমণ কৰিব গৈ আছা আৰু যেতিয়া তোমালোকে এইখিনি পালাহি এইখিনিৰ পৰা তোমালোকৰ কাজিৰঙালৈ দূৰত্ব থাকিব 60 কিলোমিটাৰ তাৰ মানে তোমালোকৰ কাৰণে ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ বিন্দু কি হ'ব কাজিৰঙা হ'ব আৰু কাজিৰঙা তোমাৰ পৰা কিমান দূৰত আছে 60 কিলোমিটাৰ দূৰত আছে বুজিছা আৰু এইখিনিতে আৰু এটা কথা বুজিলোৱা তুমি যিহেতু বাছখনত গৈ আছা আৰু এইখিনিৰ পৰা দেখিলা কাজিৰঙালৈ 60 কিলোমিটাৰ হয়নে নহয় এই ৰেফাৰেন্স পইণ্টৰ সাপেক্ষে তুমি কি কৰি আছা গাড়ীখনত তুমি গৈ আছা তোমাৰ গাড়ীখন চলি গৈ আছে হয়নে তাৰ মানে তুমি কিহত আছা গতিত আছা বুজি পাইছা আৰু লগতে যদি তুমি বোলে এইখিনিতে তোমালোকৰ বাছখনে বোলে খাবলৈ ৰখাইলে এইখিনিতে কোনোবা এখন হোটেল আছে ইয়াত বোলে বাছখন ৰৈ দিলে গম পাইছা না বাছখন বোলে ৰৈ দিলে যেতিয়া বাছখন ৰৈ দিলে তোমাৰ গতিটো কি হৈ যাব ৰৈ যাব তাৰ মানে কাৰ সাপেক্ষে ৰব
এই প্ৰসংগ বিন্দু তোমাৰ কি আছিলে কাজিৰঙাৰ সাপেক্ষে তোমাৰ ডিসটেন্স 60 কিলোমিটাৰ আছে ই গৈ থকা নাই তুমি হোটেলখনত সোমাই জিৰণি লৈছা তেতিয়া তোমাৰ অৱস্থাটোক আমি কি বুলি কম জিৰণি বা স্থিৰ অৱস্থা বুলি কম বুজি পাইছাই আৰু এতিয়া আমি আৰম্ভ কৰিম গতিৰ ধাৰণা এই যে মই কলো এই প্ৰসংগ যেটো তোমাৰ কাজিৰঙা তোমাৰ প্ৰসংগ বিন্দু হে প্ৰসংগ বিন্দুৰ সাপেক্ষে যদি তুমি গৈ থাকা তেতিয়া তোমাৰ কাৰণে কি হ'ব তুমি কি অৱস্থাত আছা গতিৰ অৱস্থাত আৰু যদি তুমি ৰৈ থাকা তেতিয়া তোমাৰ কি অৱস্থাত হ'ব জিৰণি বা স্থিৰ অৱস্থা আহা এটো আমি আৰু এটা উদাহৰণেৰে ভালদৰে আলোচনা কৰো স্কুললৈ খোজকাঢ়ি যোৱাৰ সময়ত তোমাৰ ঘৰটো হৈছে প্ৰসংগ পইণ্ট এটা স্কুললৈ তুমি ঘৰৰ পৰা স্কুললৈ খোজকাঢ়ি যাবা স্কুললৈ যেতিয়া ঘৰৰ পৰা খোজকাঢ়ি যাবা এই ঘৰটো তোমাৰ প্ৰসংগ পইণ্ট ঘৰৰ পৰা তুমি স্কুললৈ খোজকাঢ়ি যাবা হয় নহয় যেতিয়া তুমি খোজকাঢ়ি গৈ থাকিবা ঘৰৰ পৰা তোমাৰ দূৰত্বটো বাঢ়ি গৈ থাকিব এই ঘৰৰ সাপেক্ষে তুমি কি হৈছা তুমি খোজকাঢ়ি গৈ আছা তাৰ মানে তুমি কি অৱস্থাত আছা গতিৰ অৱস্থাত আছা এতিয়া থোৱা খোজকঢ়াৰ সময়ত তোমাৰ অৱস্থান হলনি হৈছে তাৰ মানে তুমি গতিশীল আৰু যদি বোলে তুমি বোলে অলপ দূৰ গৈয়ে ওচৰত দোকান এখন পালা তোমাৰ মনত পৰিল আজি মই দেখোন কলমেই নানিলো কলমটো কিনিবলৈ যদি তুমি দোকানখনত ৰৈ দিয়া তেতিয়া তোমাৰ এই ঘৰৰ সাপেক্ষে তোমাৰ অৱস্থান কি হ'ব তোমাৰ অৱস্থান হ'ব জিৰণি কাৰণ তুমি মুভিং বা গতি অৱস্থাত নাই বুজি পাইছা তাৰ মানে গতি হৈছে এটা প্ৰসংগ পইণ্টৰ সাপেক্ষে সময়ৰ লগে লগে অৱস্থান হলনি হৈছে এই ঘৰটোৰ সাপেক্ষে ঘৰৰ পৰা স্কুললৈ গৈ আছা ঘৰৰ পৰা স্কুললৈ যাওঁতে তোমাৰ ঘৰৰ পৰা তোমাৰ দূৰত্বটো বাঢ়ি গৈ আছে তোমাৰ অৱস্থানটো হলনি হৈ গৈ আছে আৰু সেই যে হলনি হৈ আছে তাৰ মানে তুমি গতিত আছা আৰু যদি তুমি ৰৈ থাকা তেতিয়া তোমাৰ কোনো অৱস্থান হলনি হোৱা নাই তেতিয়া তোমাৰ অৱস্থানটোক কি বুলি ক'ব জিৰণি বুলি ক'ব বুজি পাইছা তাৰ পিছত চোৱা এতিয়া আমি এটা ক্ৰিয়াকলাপৰ মাধ্যমেৰে বুজি পাম যে গতি কৰি থকা বস্তু আৰু জিৰণি অৱস্থাত থকা বস্তুৰ বিষয়ে আহা এতিয়া চোৱা তোমালোকৰ চৌপাশত বিভিন্ন ধৰণৰ বস্তু তোমালোকে দেখিবলৈ পোৱা নহয় জানো তাৰে আমি 5টা লৈছো চোৱা গতিত থকা বস্তু আৰু কিছুমান স্থিৰ অৱস্থাত থকা বস্তু যেনে যদি তোমালোকৰ চৌদিশত থকা গতিত থকা বস্তুৰ কথা যদি আমি ভাবো তেতিয়া হয়তো আমি লিখিব পাৰিম গৈ থকা গাড়ী হি গতিশীল অৱস্থাত থাকে হয়নে তেনেকে তোমালোকে নদী দেখিছা ন নদীৰ পানী এনেকে বৈ থাকে দেখিছানে আমি ভাবো নদীখন স্থিৰ হৈ আছে একে জেগাতে আছে কিন্তু নহয় নদীৰ পানী সদায় বৈ থাকে তো আমি লিখিব পাৰো বৈ থকা নদী তেনেকে তোমালোকে তোমালোকৰ চৌদিশে থকা আৰু বিভিন্ন ধৰণৰ গতিশীল বস্তু ল'ব পাৰা যেনে ঘূৰণীয়া ট্ৰেক এটাত ল'ৰা এটাই দৌৰি আছে চৰাই এজনী উৰি ফুৰিছে হয়নে নহয় তেনেকে চোৱা স্থিৰ বস্তু ধৰা কিতাপখন যেতিয়ালৈকে তুমি দাঙি নিনিয়া তেতিয়ালৈকে কিতাপখন স্থিৰ অৱস্থাতে থাকিব তেনেকে ধৰা পাহাৰ এটা স্থিৰ বস্তু বা তোমালোকে গছও লিখিব পাৰা গছও স্থিৰ অৱস্থাত থাকে গছে কেতিয়াও তাৰ অৱস্থান হলনি নকৰে ইয়াৰ পাছত চোৱা প্ৰসংগ পইণ্ট বা ৰেফাৰেন্স পইণ্টৰ ওপৰত ভিত্তি কৰি বস্তু এটা গতিশীল অৱস্থাত আছে নে ৰৈ আছে তাক আমি নিৰ্ণয় কৰিব পাৰো এতিয়া চোৱা তোমালোকটো বাছত এই ছোৱালীজনী দেখিছা কেনেকে বাছত ফুৰিব গৈছে তোমালোকো তেনেকে বাছত হয়তো বিভিন্ন জেগালৈ ফুৰিবলৈ গৈছা হয়নে নহলে তোমালোকে স্কুলৰ পিকনিকতো হয়তো গৈছা যদি তোমালোকে খিৰিকীৰ কিনাৰত বহা আৰু খিৰিকীত বহি যদি তোমালোকে বাহিৰলৈ চোৱা তোমালোকে কি দেখিবা গছবোৰ দেখোন পিছলৈ গৈ আছে হয়নে নহয় তাৰ মানে কি গছবোৰৰ গতি কৰি আছে নেকি এতিয়া যে মই যে ক'লো ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ পইণ্টৰ সাপেক্ষে বস্তু এটাৰ অৱস্থান যে হলনি হয় বা হি ৰৈ আছে বা স্থিৰ হৈ আছে এই কথা আমি এই বাছৰ উদাহৰণৰ সহায়ত অতি সহজে বুজিব পাৰিম
তোমালোকে যে দেখিলা গছবোৰ যে গৈ থকা নিচিনা পিছলৈ গৈ থকা নিচিনা বাছত তোমালোকে খিৰিকী দি চালে দেখিবা হয়নে তাৰ মানে তোমালোকৰ বাছখন গৈ আছে যদি এই ক্ষেত্ৰত গছজোপা যদি মই ৰেফাৰেন্স পইণ্ট হিচাপে লওঁ বা যদি তোমালোকে গছজোপাক প্ৰসংগ পইণ্ট হিচাপে যদি লোৱা তোমালোকে যদি গছজোপাক প্ৰসংগ পইণ্ট হিচাপে যদি লোৱা তেতিয়াহলে তোমালোক কি হৈছে তোমালোক যাত্ৰীবোৰ কি হবা চলিত অৱস্থাত থাকিবা তোমালোক মোশনত থাকিবা তোমালোক গতিশীল হৈ থাকিবা নহয় জানো তেনেদৰে যদি মই বাছখনকে তোমালোকৰ ৰেফাৰেন্স পইণ্ট বা প্ৰসংগ পইণ্ট হিচাপে লওঁ তেতিয়া কি হ'ব তোমাৰ কাষত তোমাৰ মা দেউতা বা বেলেগ অন্য কিছুমান যাত্ৰী যাব পাৰে তে তুমি দেখিবা যে বাছখনত দেখোন আমি সব বহিহে আছো আমাৰ অৱস্থানৰ হলনি হৈছে নেকি নাই হোৱা গতিকে বাছখনক যদি আমি প্ৰসংগ পইণ্ট হিচাপে লওঁ বা ৰেফাৰেন্স পইণ্ট হিচাপে লওঁ তেতিয়া আমি যাত্ৰীবোৰ জিৰণি অৱস্থাত থাকিম বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো প্ৰথম প্ৰশ্ন এটা প্ৰসংগ পইণ্টৰ সাপেক্ষে সময়ৰ লগে লগে অৱস্থান হলনি হোৱাকে কি কয় হলনি হোৱাকে কি বুলি কয় গতি বুলি কয় হলনি হোৱাকে গতি বোলে তো ইয়াত তোমালোকে লিখিব লাগিব গতি বোলে তাৰ পিছৰ প্ৰশ্ন চোৱা ব্যৱহৃত প্ৰসংগ পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি গতি ব্যৱহৃত প্ৰসংগ পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি গতি বা কি গতি বা বিশ্ৰাম গতি বা আমাৰ কি জিৰণি বা বিশ্ৰাম অৱস্থাটো কি হয় হলনি হয় আজি এই চেপ্টাৰটোত তোমালোকে পালা যে এটা প্ৰসংগ পইণ্টৰ সাপেক্ষে গতিৰ বা কোনো এটা বস্তুৰ অৱস্থান হলনি হয় নহয় জানো আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা পুনৰ লগ পাম ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ